বিহুত লাগিব লেঠা যদি দৈ নহয় এঠা চিৰা দৈ গুড় অবিহনে ভোগালী জানো সম্পূৰ্ণ এঠা দৈ খোৱাৰ বিলাসিতা কেৱল অসমীয়াইহে বুজে ভোগালীৰ মাদকতা কেৱল ভোগত ভোগালীৰ গভীৰতা কেৱল খাদ্যভাসত মনে বিচৰা এসাঁজ উদৰ পৰাই খোৱাৰ সেই চিৰন্তন বিলাস কেৱল ভোগালীয়ে দিয়ে তাৰ মাজতে সমাদৃত হৈ পৰে কিছু বিশেষ উপকৰণ ধৰক উজনিৰ মাছ নামনিৰ দৈ সোৱাদ আৰু বিশ্বাসযোগ্যতাৰ বাবে পৰম্পৰাগতভাৱে পাই আহিছে সমাদৰ তীৰ্থনগৰী হাজোৰ দৈ সোৱাদ অতুলনীয় ভোগালীত আপোনাক এঠা দৈ সোৱাদ দিবলৈ ভাগে ভাগে ব্যস্ত হাজোৰ বামুণ্ডি বিষ্ণুপুৰৰ মহপালক গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ দৈ পঠাবৰ বাবে সাজু গোপালকসকল মানে মই গাখীৰ বিক্ৰী কৰিম বুলি সাজু হৈছো আৰু কিমান মান গাখীৰ আপুনি মোৰ গাখীৰ বছৰে মই 8-10 লিটাৰ মান মানে দিয়া যায় আৰু 800 লিটাৰ 1000 লিটাৰ গাখীৰ দিয়া যায় বছৰে কি প্ৰস্তুত কৰে এইবাৰো মোৰ বেলেগ নাই আৰু দৈ আৰু ক্ৰীমে ভোগালীলৈনো আৰু কিমান দূৰ বাট চৌদিশে কেৱল ব্যস্ততা ব্যতিক্ৰম কিয় হ'ব মাজুলীৰ গাখীৰৰ মহলত পাৰ ভঙা ব্যস্ততা প্ৰত্যেক বছৰ প্ৰেৰণ কৰোঁ আৰু মই মানে নিজৰ খুঁটি আছে নিজৰ খুঁটিৰ পৰা গাখীৰ আহে আৰু মই নিজেই ভৰাওঁ গাখীৰ ভৰাই ৰাইজক বিতৰণ কৰোঁ এইবাৰ কিমান অৰ্ডাৰ আছে এইবাৰ এতিয়ালৈকে টেকেলি 300 মান অৰ্ডাৰ আছে কলহ 100 মান অৰ্ডাৰ আছে আৰু কি প্ৰস্তুত কৰে আৰু ক্ৰীম মই ইয়াতে মিঠাই হেৰিও কৰোঁ ৰসগোল্লা লালমোহন এনেকৈ পনীৰ মুঠতে এই চহা নিভাজ গোন্ধত আকৌ সকলোৱে ভোগালী উদযাপনৰ বাবে হৈছে সাজু ব্যুৰ সজগত নিউজ ডেস্ক প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।